হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু আজিৰ ৰেচিপিটো হৈছে বন্ধাকবিৰে বনোৱা এটা বেলেগ ধৰণৰ ৰেচিপি। খাবলৈ খুব বেছি টেষ্ট হয় আৰু এইটো একদম মাংসৰ নিচিনা লাগে খালে, যে কাৰোবাক নকৈ পেলাই দিলে মাংসৰ কোপ্তা বুলিয়ে ক'ব। তো এই ৰেচিপিটো মই কেনেকৈ বনাইছোঁ আজি তাকে শ্বেয়াৰ কৰিম। তো এইটো বনাবৰ কাৰণে প্ৰথমতে মই বন্ধাকবি এটা লৈছোঁ। বন্ধাকবিটো প্ৰথমতে ওপৰৰ অংশখিনি, যিখিনি বাকলি অংশ সেইখিনি গুচাই লৈছোঁ আৰু ধুই মেলি এতিয়া এইটো কাটি ল'ম। তো এইটো 4 ভাগত কাটি ল'ম আৰু এইখিনি সৰু সৰুকৈ এনেকৈ কাটি লৈছোঁ আৰু মাজৰ যিটো গোটা গোটা অংশ টাইট হয় মাজৰ অংশখিনি সেইখিনি গুচাই লৈছোঁ। লৈ পেলাই যিটো বাকলি নৰম অংশ সেইখিনিহে ল'ম আৰু মাজৰ অংশখিনি গুচাই থৈছোঁ যাতে এইটো ভাজি বনাব পৰা যায়। তো সেইকাৰণে যিখিনি পাত অংশ সেইখিনি লৈ লৈছোঁ। এতিয়া এইখিনি ধুই মেলি লৈছোঁ আৰু এবাৰ, আৰু এতিয়া এটা চপাৰ লৈছোঁ। ইয়াতে অলপ অলপ দি পেলাই এইখিনি চপ কৰি ল'ম। যিখিনি হয় সিমানখিনিকে দিছোঁ। এইটো একদম মিহিকৈ চপ কৰিব লাগিব। অলপ অলপ দি এইখিনি ঢাকন লগাই এতিয়া এইখিনি মই চপ কৰি ল'ম। তো এনেকৈ মই গোটেইখিনি চপ কৰি ল'ম আৰু চপ কৰোঁতে মোটা অংশখিনি দিব নালাগে, মাজৰ অংশ যাতে পাত অংশখিনি দিব লাগে। আৰু এইটো বনাওঁতে এই ৰেচিপিটো তো পাত অংশখিনিহে ব্যৱহাৰ কৰা হয়। তো এতিয়া এইখিনি মোৰ চপ হৈ গ'ল। এনেকৈ মই গোটেইখিনি চপ কৰি ল'ম। তো এনেকৈ কৰি লৈছোঁ এইখিনিও। তো গোটেইখিনি মোৰ এনেকৈ চপ হৈ গ'ল আৰু এতিয়া মই এই চপখিনি যিখিনি চপ কৰিছোঁ ইয়াতে এতিয়া বহুতখিনি পানী থাকে কাৰণ চব্জি হয় যিহেতু। তো এই পানীখিনি মই জিৰ কৰিব লাগিব। তো এইখিনি চপাৰৰ পৰা এইখিনি প্ৰথমতে ওলাই লওঁ ভালকৈ। তো এইখিনি দেখুৱাই দিছোঁ, একদম মিহিকৈ চপ কৰিছোঁ মই এইখিনি। আৰু এইখিনি এতিয়া মই হাতেৰে চেপি চেপি পেলাই ইয়াৰ যিখিনি পানী আছে সেই পানীখিনি বাহিৰ কৰি ল'ম, কাৰণ ইয়াত পানী অলপো থাকিব নালাগে আৰু পানী ব্যৱহাৰো কৰিব নালাগে। ইয়াৰ পিছত আৰু ধুব নালাগে, আগতে ধুই মেলি লৈ তাৰ পাছতে চপ কৰিব লাগে। তো ইয়াৰ পানী 1 কাপৰ নিচিনা পানী ওলাইছে। এই গোটেইখিনি ইয়াত মই পানী ব্যৱহাৰ কৰা নাই, এইখিনি গোটেই বন্ধাকবিৰ পানী হয়। তো এতিয়া এইখিনি পূৰা ড্ৰাই হৈ গৈছে। এতিয়া ইয়াতে মই ব্যৱহাৰ কৰিম প্ৰথমতে অলপমান হালধি, বেছি নহয় অলপ হালধি, আধা চামুচৰ নিচিনা হালধি দিছোঁ, লগতে জিৰা আৰু লগতে দিছোঁ ধনিয়া, ব্লেক পেপাৰ, ৰেড চিলি পাউডাৰ আৰু অলপ গৰম মছলা। এই গোটেইখিনি মছলা মই অলপ অলপকৈ দি লৈছোঁ আৰু লগতে সোৱাদ অনুসৰি নিমখ পিছতো ব্যৱহাৰ কৰিম, সেইকাৰণে প্ৰথমতে আধা চামুচ দিছোঁ। আৰু 2 চামুচৰ নিচিনা বেচন দিছোঁ। বেচনৰ অনুসৰি আপুনি ইয়াতে ব্যৱহাৰ কৰিব পাৰে চাউলৰ গুড়ি, ময়দা বা কৰ্ণফ্ল'ৰ, সেই 3টা বস্তুৰ এটা ব্যৱহাৰ কৰিব পাৰে। তো এতিয়া পিঁয়াজ দি লৈছোঁ, এটা সৰু পিঁয়াজ কাটি পেলাই একদম চপ কৰি পেলাই ইয়াতে দি লৈ এতিয়া এইখিনি ভালকৈ মিক্স কৰিম। গোটেইখিনি বস্তু ভালকৈ মিক্স কৰি লৈ লাড়ুৰ নিচিনাকৈ কৰি ল'ম প্ৰথমতে। আৰু এইটো এনেকৈ কৰি লাড়ু নিচিনা কৰি ফ্ৰাই কৰিও খাব পৰা যায়, খুব বেছি টেষ্ট হয়। কিন্তু এইটো ৰেচিপিটো মই অলপ বেলেগ ধৰণে বনাইছোঁ, তো সেই ধৰণেহে মই এইটো বনাম। তো এতিয়া প্ৰথমতে লাড়ু কৰি লৈছোঁ, এনেকৈ লাড়ু কৰি এনেকৈ থৈ লৈছোঁ। আৰু ইয়াতে তেল ব্যৱহাৰ কৰিব দৰকাৰ নাই, বিনা তেলতে হৈ যায়। যিবিলাকে তেল কম খায় তেওঁলোকে এনেকৈ বনাই খাব পাৰে। খুব বেছি আমাৰ শৰীৰৰ কাৰণেও ভাল হয়। ইয়াতে তেল মই একদম কম ব্যৱহাৰ কৰিছোঁ। তো এতিয়া এইখিনি এনেকৈ লাড়ুৰ নিচিনাকৈ গোটেইখিনি বনাই লৈছোঁ। আৰু এইটো লাড়ুটো এনেকৈ ফ্ৰাই কৰি পেলাই খাবচোন, খুব বেছি টেষ্টি হয়। আৰু এতিয়া মই কেৰাহীত তেল বহাইছোঁ। তেলটো মই মোৰ নিজৰ হিচাপত লৈছোঁ, কাৰণ মই তেল কম খাওঁ। আপুনি একদম বেছি তেল দি এক কেৰাহী তেলতো ফ্ৰাই কৰিব পাৰে, সেইটো নিজৰ ওপৰত কথা। যিবিলাকে যেনেকৈ খায় তেওঁলোকে সেনেকৈ বনাব পাৰে। তো মই অলপ অলপ তেল ব্যৱহাৰ কৰোঁ নিজৰ কাৰণে। তো সেইকাৰণে মই কম তেলত ফ্ৰাই কৰিব চেষ্টা কৰিছোঁ। এইখিনি 15 মিনিটলৈকে ফ্ৰাই কৰিম একদম ল' ফ্লেমত, কাৰণ যিটো ভিতৰৰ অংশ আছে সেইটো পকিব লাগিব সেইকাৰণে। আৰু এইটো প্ৰথম অৱস্থাত চামুচ লগাব নালাগে, চামুচ লগালে লাড্ডুবিলাক ভাঙি যাব। সেইকাৰণে প্ৰথমতে কেৰাহীটো লৰাই দি পেলাই লুটিয়াই দিব লাগে। তাৰ পাছত যেতিয়া একবাৰ লুট খাই যায় তাৰ পাছতহে চামুচটো ব্যৱহাৰ কৰিব লাগে, তেতিয়া লাডুবিলাক ভাঙি নাযায়। তো এতিয়া এইখিনি এনেকৈ চামুচেৰে লৰাই ফ্ৰাই কৰিছোঁ, কাৰণ এতিয়া ভাঙি যোৱা নাই। তো এনেকৈ মই এই লাড়ুখিনি ফ্ৰাই কৰি ল'ম। আৰু এইটো লাষ্টৰ ভাগত একদম ফ্লেমটো ল' কৰি পেলাই কৰিব লাগে, যাতে ভিতৰলৈকে গোটেইখিনি পকি যায়। আৰু বাকী যিখিনি আছিলে সেইখিনিও মই এতিয়া দি লৈছোঁ তেলত। এইখিনি এনেকৈ দি লৈ এইখিনিও মই এতিয়া ফ্ৰাই কৰি ল'ম। প্ৰথমতে মই এনেকৈ চামুচ নলগাই কেৰাহীটোকে ধৰি পেলাই ঘূৰাই দিছোঁ, নিজে নিজে লুট খাই গৈছে। আৰু এতিয়া মই চামুচ ব্যৱহাৰ কৰিছোঁ। তো এনেকৈ গোটেইখিনি মই ভাজি ল'লোঁ। এতিয়া সেইখিনি যে তেল বাচি গ'ল তাতেই মই অলপমান পিঁয়াজ দি দিছোঁ। পিঁয়াজ, জলকীয়া, আদা, নহৰু এইখিনি একেলগে ৰাখি মই একেলগে দি দিছোঁ। আৰু সৰু সৰুকৈ কাটি লৈছোঁ জলকীয়া, লগতে আদা, নহৰু একদম সৰু সৰুকৈ কাটিছোঁ, আৰু লগতে পিঁয়াজখিনিও। আৰু বেছি নহয় অলপমান। আৰু এইখিনি এতিয়া অলপ ৰঙচুৱা কৰি ল'ম, এটা কালাৰ আহি যাব।
তাৰ পাছতে ইয়াতে মই বিলাহী দি লৈছোঁ এটা বিলাহী ভিতৰৰ অংশটো ওলাই পেলাই বাহিৰৰ যিখিনি অংশ বিলাহীৰ সেইখিনি দি লৈছোঁ আৰু এতিয়া এইখিনি অলপ সময় এইখিনি ভাজি ল'ম তাৰ পাছতে ইয়াতে মই কৰ্ণফ্লোৰ অলপ পানীত দি পেলাই সেইখিনি এটা এনেকৈ পেষ্ট বনাই পেলাই এইখিনি দি লৈছোঁ আৰু এতিয়া এইখিনি ভালকৈ চামুচেৰে লৰাই লৈছোঁ আৰু এতিয়া 2 চামুচৰ নিচিনা যিটো আমাৰ সয়া সস সেইটো দিছোঁ আৰু এইখিনি অপচনেল হয় আপুনি দিবও পাৰে নিদিবও পাৰে কিন্তু ল'ৰা ছোৱালীক এনেকৈ বনাই দিলে খুব বেছি ভাল পায় সৰু ল'ৰা ছোৱালী যদি আপোনাৰ ঘৰত আছে আপোনালোকে এনেকৈ ট্ৰাই কৰিব পাৰে লগতে সয়া সস দিছোঁ লগতে দিছোঁ চিলি সস আৰু টমেটো সস তিনিটা সসে অলপ অলপকৈ ইয়াতে দি লৈছোঁ মই ইয়াতে বিলাহী ব্যৱহাৰ কৰিছোঁ কাৰণে টমেটো সস অলপ কমকৈ ব্যৱহাৰ কৰিছোঁ এতিয়া এইখিনি ভালকৈ ভাজি ল'ম চামুচেৰে লৰাই লৰাই যিটো কৰ্ণফ্লোৰ দিছোঁ সেইকাৰণে অলপ সময় এইখিনি ভাজি লৈ তাৰপাছতে ইয়াতে সোৱাদ অনুসৰি নিমখ দি লৈছোঁ আৰু সয়া সসটো এইকাৰণে ব্যৱহাৰ কৰিছোঁ যাতে এটা ধুনীয়া কালাৰ আহি যায় ন দেখিবলৈ একদম মাঞ্চুৰিয়ানৰ নিচিনা লাগে একচুৱেলিটো মাঞ্চুৰিয়ানেই হয় ভেজ মাঞ্চুৰিয়ান বুলিয়ে কয় ইয়াক এতিয়া গোটেইখিনি লাড্ডু এনেকৈ দি লৈছোঁ দি লৈ এতিয়া ভালকৈ এইখিনি ভাজি ল'ম এইখিনি ওপৰ তল কৰি দিম যাতে গোটেইখিনি মানে হেৰি মছলাখিনি গোটেই লাগি যায় যাতে তো এইটোক অলপ সময় এনেকৈ ঢাকন নিদিয়াকৈ এইখিনি ভাজিব লাগে কাৰণ যিহেতু লাড্ডুখিনি পকাই হয় বাছ ইয়াতে মানে কি গোটেইখিনি পেষ্টখিনি যাতে লাগি যায় মছলাখিনি লাগি যায় সেইকাৰণে ওপৰেৰে কেঁচা জলকীয়া এটা কাটি দিছোঁ বেছি দিয়া নাই কাৰণ মই ইয়াতে ৰেড চিলি পাউডাৰ ব্লেক পেপাৰ লগতে কেঁচা জলকীয়া গোটেইখিনি অলৰেডি আগতে দিয়া হৈছে তো সেইকাৰণে লাষ্টত এটা জলকীয়া দি লৈছোঁ উঠাই পেলাই দেখুৱাই দিছোঁ এনেকৈ মানে দেখাটো যেনেকৈ ধুনীয়া খাবলৈ খুব বেছি টেষ্ট হয় তো আপোনালোকে যদি ঘৰত বন্ধাকবি আছে এনেকৈ বনাই চাবচোন যে এনেকুৱা লাগিব যে বনোৱাৰ পাছত আপুনি মাংসৰে বনাইছে নেকি মাংসৰ কোফটা এনেকুৱা লাগে তো এতিয়া ওপৰেৰে এইটো অলপ সময় কাৰণে ঢাকি থৈছোঁ আৰু নমাই দিছোঁ তাৰপিছত গেছটো অফ কৰি এতিয়া ওলাই লৈছোঁ দেখুৱাই দিছোঁ ইমান ধুনীয়া কালাৰ এটা আহে আৰু খাবলৈ খুব বেছি টেষ্ট হয় তো এতিয়া এইটো ওলাই পেলাই দেখুৱাই আছোঁ মই আপোনালোকে যদি আজিলৈকে ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰি চাবচোন এইটো মাছ মাংস দৰকাৰেই নপৰিব এইটোৰে মানে আপুনি গোটেই ভাতখিনি খাব পাৰিব একদম মাংসৰ নিচিনাই লাগে আৰু ইয়াতে বন্ধাকবি কোনো ধৰণৰ গোন্ধও নাথাকে তো ওলাই পেলাই দেখুৱাইছোঁ মই এইটো তো এইটো খাবলৈও খুব বেছি টেষ্ট হয় ৰুটিৰ লগতো খাব পাৰে ভাতৰ লগতো খাব পাৰে তো এইটোৱে আছিলে মোৰ আজিৰ ভেজ মাঞ্চুৰিয়ানৰ ৰেচিপি বুলি ক'ব পাৰি বা এটা ধুনীয়া ৰেচিপি আৰু বন্ধাকবিৰ তো দেখিবও ভাল লাগে খাবও ভাল লাগে ওপৰে অলপ মই বগা তিল বুলি যে কয় মাঞ্চুৰিয়ানত এনে দিয়া যায় তো সেইবিলাক ওপৰে অলপকৈ ছটিয়াই দিছোঁ আৰু লগতে কেঁচা জলকীয়া এনেকৈ দি লৈছোঁ তো এনেকৈ দিলে ধুনীয়া দেখি ডেক'ৰেশ্যন অলপ কৰিলে ভাল লাগে বস্তুটো তো এইটোৱে মোৰ আজি ৰেচিপি আছিলে আৰু ৰেচিপি চাই ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মই অলপ খাই পেলাই দেখুৱাইছোঁ যে খুব বেছি টেষ্ট হৈছে খাবলৈ আৰু এইটো ল'ৰা ছোৱালীবিলাকেও খুব বেছি ভাল পায় তেওঁলোকক বাছ ক'ব নালাগে যে এইটো চব্জি হয় বুলি তো এইটোৱে মোৰ ৰেচিপি আছিলে ৰেচিপি যদি আজিলৈকে আপোনালোকে এনেকৈ বনোৱা নাই তো এবাৰ হ'লেও ট্ৰাই কৰি চাব নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে আহিছোঁ বাই